ভেকচিন নাই এটাকৈ বন্ধ কৰি দিয়া হৈছে ৰাজ্যৰ ভেকচিন শিবিৰসমূহ অনলাইনত নাপায় স্লট দিশহাৰা জনতা ৰাজ্যত ভয়ংকৰ হাৰত ভেকচিনৰ নাটনিয়ে দেখা গৈছে যিটো সময়ত সকলোকে ভেকচিনেশ্যন কৰিবৰ কাৰণে বিজ্ঞাপন দিয়া হৈছে কিন্তু সেই সময়ত ৰাজ্যত ভেকচিনৰ নাটনি হৈছে মাত্ৰ ৰাজ্যত দুদিনৰ কাৰণে ভেকচিন মজুত আছে ভয়ংকৰ হাৰত কোভিড সংক্ৰমণৰ বিপৰীতে ৰাজ্যত নাটনি হৈছে ভেকচিনৰ এপিনে ভেকচিন প্ৰদান প্ৰক্ৰিয়া সফল কৰিবলৈ লক্ষাধিক টকা ব্যয় কৰি চৰকাৰৰ বিজ্ঞাপন আনপিনে অনলাইনত স্লট নাপায় হাহাকাৰ সৰ্বসাধাৰণৰ 18 উদ্ধৰটো বাদেই 45 বছৰৰ ওপৰ লোকৰ বাবেও নাটনি হৈছে এতিয়া ভেকচিনৰ কোভিড ভেকচিন বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে সাধাৰণ জনতা ঘণ্টাৰ পাছত ঘণ্টা অনলাইনত স্লট বিচাৰি ভাগৰি পৰিছে 18ৰ উদ্ধৰ লোকসকল অস্থায়ীভাৱে বন্ধ কৰি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যৰ ভেকচিন শিবিৰসমূহ অসমৰ 3 কোটি জনতাৰ ভিতৰত 19 মে পুৱা 6 বজালৈকে 60 উদ্ধৰ 7,67,614 জন লোক 45ৰ পৰা 60 বছৰৰ 13,51,688 জন 30ৰ পৰা 45ৰ 43,133 জন 18ৰ পৰা 30 বছৰৰ 24,622 জন লোকেহে লাভ কৰিছে ভেকচিন ইয়াৰ বিপৰীতে 15,15,457 জন পুৰুষ 12,78,608 গৰাকী মহিলা তৃতীয় লিংগৰ 401 জন লোকে ভেকচিন লাভ কৰিছে স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ৰাজ্যত মাত্ৰ দুদিনৰ বাবেহে মজুত আছে ভেকচিন আৰু তাৰ পাছত কিন্তু যেহেতু কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণত আছে আমাৰ জনসংখ্যা অনুযায়ী যেটো ভেকচিনৰ এলোকেশন সেই ধৰণে আমি কৈছো যে জনসংখ্যা অনুসৰি আমাৰ সেই এলোকেশনটো হোৱা নাই কেন্দ্ৰীয় চৰকাৰে যিখিনি ভেকচিন আমাক দিব লগা আছে সেইখিনি দিয়ক আৰু আমাক ভেকচিন ক্ৰয় কৰিবৰ কাৰণে অনুমতি দিলে আমি ক্ৰয় কৰিবৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুত হৈ আছো আমি এডভান্স আমি টকা দিবলৈ প্ৰস্তুত আছো বুলি কৈছো ৰাজ্যত মজুত আছে 2,69,000 ভেকচিন ইয়াৰ ভিতৰত কোভাক্সিন মজুত আছে 1,10,304 পালি কোভিডশিল্ড মজুত আছে 1,58,140 পালি এআই হৈছে বুধবাৰৰ পুৱা 6 বজাৰ তথ্য এইকেইদিন আপোনাৰ ডেইলি আমি 60,000-70,000 কে কৰি আছো এইখিনি আমাৰ প্ৰায় 2.5 লাখ মান ভেকচিন আছে এই 2.5 লাখ ভেকচিনটো আপোনাৰ চলিব আপোনাৰ যে দুদিনমান চলিব আৰু এইখিনি পাৰে হিসাব কৰি যিখিনি সিবিসি চলাব পাৰে এইখিনি তাৰ মানে স্লট বুকিংৰ কাৰণে এৰি দিয়ে সো আপুনি সাপোজ আজি আমাৰ 50টা ইয়াত সিবি কোভিড ভেকচিনেশন সেন্টাৰস আছে আমাৰ প্ৰত্যেকখন মানে সিবিসিত আমি আপোনাৰ 200 কে স্লট দিও সো 200 হলে 10,000 মানুহৰ ভেকচিনেশন হ'ব তাত যদি আমাৰ ভেকচিনে যদি 10,000 নাই 5,000 আছে তো 50টা মানে সেন্টাৰবোৰটো খুলি থৈ লাভ নাই আপোনাৰ বুকিং কৰি দিব মানে কাইলৈ আপোনাৰ ভেকচিন দিব নোৱাৰিলে হাকাৰ লাগি যাব সো আমি মানে ভেকচিন এভেইলেবিলিটি ওপৰতে তাৰ মানে আমি ফিক্স কৰি আমি মানে সিবিসিবোৰ খুলি ব্যক্তিগত খণ্ডৰ হাস্পতালতো ভেকচিন বিচাৰি হাহাকাৰ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে ব্যক্তিগত খণ্ডৰ হাস্পতালত ভেকচিন প্ৰদান প্ৰক্ৰিয়া কোভিডৰ ভেকচিন ষ্টাৰ্ট হৈছিলে আমি জানুৱাৰী মাহৰ পৰা ষ্টাৰ্ট হৈছিলে আমিও কোভিশিল্ড ভেকচিন দিছিলোঁ কিন্তু হঠাৎ কি হ'ল আপোনাৰ মানুহৰ ডিমাণ্ডো বাঢ়ি আহিলে আৰু গভৰ্ণমেণ্টৰ হয়তো ছাপ্লাইৰ শ্বৰ্টেজৰ কাৰণে এপ্ৰিলৰ 30 তাৰিখৰ পিছৰ পৰা মানে মে 1 তাৰিখৰ পৰা আমাৰ প্ৰাইভেট হস্পিটেলখিনিত কোনো ভেকচিনৰ দিয়া হোৱা নাই আমি বহু মানে কণ্টেক্ট কৰা হৈছে কিন্তু এতিয়ালৈকে আমি কোনো সুদুত্তৰ পোৱা নাই তাৰ পাছতে মাজতে আমি 2-3খন প্ৰাইভেট হস্পিটেলে ডাইৰেক্ট কোম্পানীৰ লগতো কথা পাতিছিলোঁ কিন্তু এতিয়ালৈকে ধৰক আমি কোনো সঠিক এনসাৰ পোৱা নাই বহুতো মানুহ আছে ৱেটিঙত আছে ফোন আহে যোনে ফাৰ্ষ্ট ড'জ লৈ ছেকেণ্ড ড'জৰ কাৰণে ৱেইট কৰি আছে আৰু আমিও আশা কৰিছোঁ যে অতি সোনকালে এই প্ৰব্লেমটো সলভ হ'ব ভেকচিন নাটনিৰ জোৰা মাৰিবলৈ গৈ এতিয়া বিপদত পৰিছে ৰাজ্য চৰকাৰ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক ভেকচিন বিনিময়ৰ প্ৰস্তাৱ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে পৰিপ্ৰেক্ষিতত ৰাজ্যত নাটনি হোৱা এই ভেকচিনৰ সমস্যা কেনেকৈ সমাধান কৰে সেয়াহে হৈছে এতিয়া লাখটকীয়া প্ৰশ্ন ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱৰ সহযোগত বিতুপন শইকীয়া ৰিপৰ্ট প্ৰাগ নিউজ